Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই ৰবীন্দ্ৰ বৰা। আমি এডিআৰিৰ আকৌ এটা প্লেনিং বা ষ্ট্ৰেটেজিৰ বিষয়ে কথা পাতিম যেহেতু বৰ্তমান সময়ত ওলাই আছে যে পৰীক্ষা হয়তো সেপ্টেম্বৰ পাবগে পাৰে। সেপ্টেম্বৰ বুলিয়ে বৰ্তমান সময়ত সকলোৱে কৈ আছে যেহেতু চিফ মিনিষ্টাৰে নিজেই কেইবাবাৰো বহুত কেইখন মিটিঙত কৈছে এইটো কথা যে পৰীক্ষা সেপ্টেম্বৰত হ'ব বুলি। পুলিচৰ জুলাইত সেপ্টেম্বৰত এডিআৰি দেন টিচাৰ ৰিক্ৰুটমেণ্ট গোটেইখিনি কথা কৈ আছে আৰু এডিআৰিত কথা যদি কওঁ তেতিয়াহ'লে সেপ্টেম্বৰত হ'ব বুলি কৈছে। গতিকে যদি সেপ্টেম্বৰতে হয় তেতিয়াহ'লে আমাৰ হাতত সময় 4 মাহ আছে এতিয়াও। মই সেইকাৰণেই চাগে যেহেতু এইকেইদিন ঘোষণাবিলাক বহুত কৰি থকা হৈছে সেপ্টেম্বৰত হ'ব বুলি, সেইকাৰণে চাগে মই বহুত কুৱেশ্যনছ পাইছোঁ যে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিলে হ'বনে নহয়। গতিকে ইমানবোৰ কুৱেশ্যন যিহেতু হোৱাটছএপত পাওঁ, গতিকে মই ভাবোঁ একেলগে যদি এনচাৰ দি দিওঁ তেতিয়াহ'লে বহুতে আৰু হোৱাটছএপত তেনেকৈ কুৱেশ্যন সুধি নাথাকে, বেলেগ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই ল'ব পাৰোঁ। ঠিক আছে, আমি এই বিষয়ত কথা পাতিম, এটা প্লেন এটা ষ্ট্ৰেটেজি বনাম 4 মাহৰ ভিতৰত কেনেকৈ ক্লিয়াৰ কৰিব পাৰিব, 100% পচিবল হয়। এতিয়া 0ৰ পৰা ষ্টাৰ্ট কৰিলেও সম্ভৱ। কেনেকৈ সম্ভৱ মই ক'ম, মই কোৱাৰ পিছত আপোনালোকে শুনিব আৰু বুজি পাব যে যিমান মাৰ্কছ লাগে তাতকৈ বেছি মাৰ্কছে আপোনালোকে হয়তো পোৱাত সম্ভৱ হৈ যাব। আপোনালোকে ক'লে প্ৰেক্টিকেল কথাকেইটা শুনি চাব। ঠিক আছে, তাৰ আগতে মই মক টেষ্টৰ কথা কওঁ। আমাৰ যিসকলে অলৰেডি গম পায় তেওঁলোকে অকণমান স্কিপ কৰি দিব এইখিনি। আপোনালোকে কাষত দেখা পাইছে পোষ্টাৰখন। আমি এটা মক টেষ্ট ছিৰিজ লঞ্চ কৰিছিলোঁ য'ত ফুল লেংথ 4টা মক টেষ্ট আছে আৰু সেই মক টেষ্টকেইটাৰ ভিতৰত কি পাব বা কেনেকৈ বনোৱা হৈছে ইয়াতে লিখা আছে। আৰু এই মক টেষ্টকেইটাৰ চবতছে ভাল লগা কথাটো কি, যিটো আপোনালোকে ওপৰত এটা লাইন লিখা আছে, প্ৰিপেয়াৰ্ড বাই চিলেক্টেড কেণ্ডিডেটছ। বিভিন্ন পৰীক্ষাত চিলেক্টেড, কোনোবা আছাম পুলিচ ছাব ইন্সপেক্টৰ পৰীক্ষাত কোৱালিফাই হৈছে, কোনোবা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ APSC, কোনোবা APSCৰে CC এক্সাম পাছ কৰা আৰু এডিআৰি পাছ কৰা মেক্সিমাম মানুহ আছে, 14জন 16জনমান মানুহ। আমি লগ লাগি পেলাই সকলোৱে নিজে নিজে কুৱেশ্যন বনাই লিখি পেলাই আমি 4টা মক টেষ্ট বনাইছিলোঁ ফুল লেংথ। এডিআৰি যেনেকুৱা পেপাৰ আহিছিলে যোৱাবাৰ ছেইম তেনেকুৱা পেপাৰ আমি বনাইছোঁ। আপোনালোকে তাতে আৰু কি ফিচাৰ পাব মই দেখাই দিছোঁ, এবাৰ তলতে লিখাই আছে একৰ্ডিং টু লাষ্ট ইয়েৰ এডিআৰি পেটাৰ্ণ। যোৱাবাৰ এডিআৰিত যেনেকুৱা আহিছিলে 100% তেনেকুৱা লেভেলৰ পেপাৰ আমি বনাইছোঁ, তাতকৈ টানো কৰা নাই, ইজিও কৰা নাই ইমান। আৰু আমি টোটেল নাম্বাৰৰ 4টা মক টেষ্ট থাকিব, ইয়াতে কৈছোঁৱে মই। PDF ফৰ্মেটত পাব আপোনালোকে মক টেষ্টকেইটা, লগতে ফুল লেংথ মক টেষ্ট। ফুল লেংথ মানে কি হয়, আমি 100টা কুৱেশ্যন তাত দিছোঁ, জিকে 50টা, ইংলিছৰ 20টা, মেথছৰ 20টা, ৰিজনিঙৰ 10টা, এনেকৈ 100টা কুৱেশ্যন আৰু এনেকৈ 100টা কুৱেশ্যন থকা 4টা মক টেষ্ট আমাৰ তাত আছে। আৰু এই 4টাক মিলাই পেলাই এটা PDFত আছে, আমি তাক নাম দিছোঁ মক টেষ্ট ছিৰিজ। অ'কে, আৰু 400+ কুৱেশ্যনছ আপোনালোকে এই মক টেষ্ট 4টা যদি ছল্ভ কৰে তাতেই আপোনালোকে পাই যাব। আৰু আমাৰ টপিক আছে, চিলেবাছত যিমান টপিক আছে, আমাৰ যিখন গোটেইখন চিলেবাছ এডিআৰি, মেথছৰ হওক, ইংলিছৰ হওক, ৰিজনিং, জিকে, চবৰে প্ৰায় প্ৰতিটো টপিক ইম্পৰ্টেণ্ট টপিক আমি টাচ কৰিবলৈ চেষ্টা কৰিছোঁ, যিমান প্ৰায় 99% আমি চেষ্টা কৰিছোঁ। আৰু গোটেইখিনি মিলাই পেলাই এটা মক টেষ্ট যিটো বনোৱা হৈছে। আৰু সকলোৱে গম পায় আমি আগতেও এটা মক টেষ্ট বনাইছিলোঁ, যিটো মই ক'ব বিচাৰোঁ যে অসমত আমি বেষ্ট মক টেষ্ট প্ৰভাইড কৰোঁ। আপোনালোকে এইটো ল'ব পাৰে, যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো কাষত স্কেনাৰ দেখা পাইছে, ইয়াতে স্কেন কৰি পেলাই 99 ৰুপিজ মাত্ৰ পে' কৰিব লাগিব। আৰু পে' কৰাৰ পিছত যিটো নাম্বাৰ তলত দেখা পাইছে তাত আপোনালোকে যদি পঠাই দিয়ে, চেণ্ড কৰি দিয়ে পে'মেণ্ট কৰাৰ স্ক্ৰীনশ্বটটো, তেতিয়াহ'লে মক টেষ্টটো আপোনালোকে পাই যাব PDF ফৰ্মেটত। আৰু তলত যিটো নাম্বাৰ দিয়া আছে, বিশেষ জানিব লগা হ'লে মক টেষ্টৰ বিষয়ে তাতেও আপোনালোকে মেছেজ এটা কৰিব পাৰে, জনাই দিয়া হ'ব আমাৰ টিমৰ ফালৰ পৰা। এতিয়া আহোঁ মূল টপিকটোলৈ। আৰু মূল টপিকটো আমি কৈছোঁ যে পাতিম, মই বহুত দেৰি ভাবিলোঁ, লিখিলোঁ ইমানখিনি কথা মোৰ ফালৰ পৰা। ইয়াতে বহুতখিনি প্লেন ষ্ট্ৰেটেজি বনাই লৈছোঁ যে কেনেকৈ কি কৰা হ'ব, তাৰপিছত মই এতিয়া এফালৰ পৰা ক'ম। ঠিক আছে, আটাইতকৈ প্ৰথম কথাটো আহে যে সম্ভৱ হয়নে নহয়। এতিয়াৰ পৰা যদি কৰোঁ, মই 0 আছোঁ, মই একো নাজানো, সম্ভৱ হয়নে নহয়। বা মই অলপ দিনৰ পৰা পঢ়িছোঁ লাষ্ট 2 মাহৰ পৰা, কিন্তু ভালকৈ পঢ়া নাই, বা মই পঢ়িছিলোঁ আগতে কিন্তু মাজতে এৰি দিলোঁ, এতিয়া আকৌ পঢ়িব বিচাৰিছোঁ যিহেতু অলপমান টাইম পাইছোঁ বা টাইম আছে। এনেকুৱা হয় বহুতৰে কথাবিলাক। একদম কণ্টিনিউৱাছলি প্ৰিপেৰেশ্যন কৰি থকা মানুহৰ সংখ্যা কমেই থাকে। মেক্সিমামৰে কি হয়, মাজতে কৰে, এৰি দিয়ে, 2 মাহ এমাহ কৰিছে লাষ্ট, কিন্তু ভালকৈ হোৱা নাই ইমান। তেনেকুৱা মানুহখিনি বহুত আছে আৰু বহুতো নতুনকৈ ষ্টাৰ্ট কৰা মানুহ আছে। গতিকে যদি কোনোবাই কয় এতিয়াৰ পৰা যদি মই চিনচিয়াৰলি টাইম দিওঁ হ'বনে, মই কওঁ হ'ব, কিন্তু তাৰ কাৰণে মই 2টা কণ্ডিশ্যন ক'ম, যে সেই 2টা কণ্ডিশ্যন হ'ল 100% নিজৰ দিব ৰেডি থাকিব লাগিব, 100% দিব লাগিব নিজৰ। এতিয়া আৰু নিজক ফাঁকি দিলে নহ'ব। যদি সেইটো কয় এই 2টা কণ্ডিশ্যন, ঠিক আছে, 100% নিজক দিয়াটো 1 নম্বৰত, আৰু 2 নম্বৰতে ডেইলি 7-8 ঘণ্টা দিব লাগিব কনচিষ্টেণ্টলি এই 4 মাহ। যদি এই 2টা কণ্ডিশ্যন মঞ্জুৰ আছে তেতিয়াহ'লে পিছৰ ভিডিঅ'টো পিছৰখিনি চাব, নহ'লে চাই কিন্তু লাভ নাই। মই কৈছোঁ এই 2টা কাম কৰিলে 100% সম্ভৱ এডিআৰি 4 মাহত ক্লিয়াৰ কৰাটো। ঠিক আছে, প্ৰথম এই 2টা কণ্ডিশ্যন চবে মনত ৰাখি লওক যে কি, মই মোৰ 100% দিম নিজৰ। অ'কে, আৰু ছেকেণ্ড, মই 7-8 আৱাৰ্ছ ডেইলি দিম আৰু কনচিষ্টেণ্টলি। এনেকুৱা নহয় যে 2 দিন পঢ়িলোঁ পৰহি এৰি দিম, তেনেকুৱা নহয়, সদায় এনেকৈ পঢ়িমেই 4 মাহ। ঠিক আছে, এতিয়া আমি প্লেনিঙৰে। আমি চবেই প্ৰথমে কি কৰিব লাগিব, পৰীক্ষা ক্লিয়াৰ কৰিব হ'লে, পৰীক্ষাটো যদি কিবা যিকোনো এটা পৰীক্ষা আমি দিম বুলি ভাবোঁ, UPSC হওক, APSC হওক, লাগিলে SSC হওক, CDS হওক, ঠিক আছে, IMR ইণ্ডিয়ান মিলিটাৰী ছাৰ্ভিচত হওক, IMSত হওক, য'ত হওক লাগিলে, যিকোনো পৰীক্ষা আমি দিয়াৰ আগত আমি তাৰ চিলেবাছখন জানিব লাগিব 100%। তো ময়ো প্ৰথমে এইটো কথা ক'ম, এডিআৰিৰ ক্ষেত্ৰত যদি আপোনালোকে দিব বিচাৰিছে, ক্ৰেক কৰিম ভাবিছে এডিআৰি বা আছাম পুলিচো হ'ব পাৰে, যিকোনো পৰীক্ষা, আপোনালোকে প্ৰথম চিলেবাছখন চাওক এবাৰ কি। আৰু ক'ত পাব চিলেবাছখন, মোৰ টেলিগ্ৰাম চেনেলত, অৰবিন্দ বৰা বুলি টেলিগ্ৰাম চেনেল আছে, তাতে অলপমান ফাইলছত গৈ পেলাই খুচৰিব, মোৰ তাতে চিলেবাছখন মই বনাই দিয়া আছে। মেথছ, জিকে, ৰিজনিং, ইংলিছ চবৰে প্ৰতিটো টপিকৰ ভিতৰত বেলেগ বেলেগ ছাব টপিক্স যিমান আহে চবৰে চিলেবাছ মই ডিটেইলছত বনাই দি থোৱা আছে। ঠিক আছে, প্ৰথম চিলেবাছখন চাব লাগিব, টেলিগ্ৰামৰ পৰা পাই যাব। 2 নম্বৰত এতিয়া আমি আহোঁ মেইন কথাখিনিলে, যে আমাৰ তাতে 4টা কি আছে, ছাব টপিক্স আছে। আমাৰ তাতে 4টা টপিক্স আছে মূল হয়নে, কি জিকে আহে আমাৰ পৰীক্ষাত, মেথছ আহে, ইংলিছ আহে, আৰু কি আহে, ৰিজনিং আহে। আমি যোৱাবাৰ পেটাৰ্ণ যদি চাওঁ, জিকেত আহিছে 50 মাৰ্কছ, গতিকে আটাইতকৈ বেছি আমি গুৰুত্ব জিকেৰ ওপৰত দিব লাগিব, কাৰণ গোটেই পেপাৰখনৰ আধা জিকে আহিছে।
ওকে 2 নম্বৰ যদি আমি চাওঁ মেথছৰ পৰা 20টা কুৱেশ্যন আহিছে আৰু তাৰপিছত ইংলিছ যদি চাওঁ ইংলিছৰ পৰাও 20টাই কুৱেশ্যন আহিছে মানে মেথছ আৰু ইংলিছত সমান সমান ৱেইটেজ আছে আৰু আটাইতকৈ কম ৱেইটেজ 10 আহিছে ৰিজনিঙৰ পৰা আমি গ্ৰেড 3 ক্ষেত্ৰত যদি চাওঁ যোৱা বছৰ এতিয়া আমি এই গোটেইকেইটাৰ প্লেন এটা চাম প্লেন মানে কেনেকৈ কি কৰিব লাগে কি পঢ়িব লাগে মই সেইখিনি ক'ম আপোনালোকে ক'ৰ পৰা পঢ়িব সেই আপোনালোকৰ কথা বা ময়ো ক'ম লাষ্টত কিন্তু মই যদি কওঁ আপোনালোকক জেনেৰেল নলেজৰ কথা জিকেৰ কথা জিকে আপোনালোকে কি কৰিব লাগিব জিকেত মই আগতে কৰিছোঁ 4টা বেছ টপিক থাকে ইকনমি পলিটি হিষ্ট্ৰী জিঅ'গ্ৰাফি এইকেইটা প্ৰথম পঢ়ি ল'ব লাগে আসাম আৰু ইণ্ডিয়া বোথ দুটাৰেই আমি প্ৰথম এই 4টা বস্তু পঢ়ি ল'ব লাগে হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফি তাৰপিছত আমি আৰু কেইটামান বস্তু পঢ়িব লাগিব যিহেতু জিকে 50 মাৰ্কছ আহে অলপ বেছি পঢ়িব লাগিব তাতে তাৰ বাহিৰে এই 4টা বাহিৰে কি পঢ়িব লাগিব জিকেত ষ্টেটিক জিকে চাব লাগিব কাৰেণ্ট এফেয়াৰ 12 মাহৰ লাষ্ট 12 মান্থছৰ কাৰেণ্ট এফেয়াৰ চাব লাগিব দেন স্পৰ্টছ ৰিলেটেড জিকে আৰু কম্পিউটাৰ ৰিলেটেড কুৱেশ্যন এটা বা দুটা মেক্সিমাম আহি যায় চাব লাগিব তো ইকনমি পলিটি হিষ্ট্ৰী জিঅ'গ্ৰাফি চাব লাগিব এইকেইদিনত আমি আৰু ষ্টেটিক জিকে কাৰেণ্ট এফেয়াৰ স্পৰ্টছ আৰু কম্পিউটাৰ এইখিনি চাব লাগিব এইখিনি চালে জিকে পৰ্চনটো কমপ্লিট 50 মাৰ্কছৰ কাৰণে আপোনালোকৰ হৈ যাব আৰু আপোনালোকে 50 ভিতৰত যদি 42টা কুৱেশ্যন শুদ্ধ কৰিব পাৰে 50টাৰ ভিতৰত যদি 42টা কুৱেশ্যন শুদ্ধ কৰিব পাৰে জিকেত আপোনালোকৰ ভাল এটা মাৰ্কছ হৈ গ'ল তাতকৈ বেছি প্ৰব্লেম নাই ঠিক আছে দেন আহোঁ মেথমেটিক্সলৈ মেথমেটিক্সত 20টা কুৱেশ্যন আহে ওকে আৰু হাৰ্ডলি মেথমেটিক্সত 30ৰ পৰা 40টা টপিক থাকিব আমি যিমানেই কওঁ টাইম ডিষ্টেঞ্চ স্পীড কওক ঠিক আছে বট এণ্ড ষ্ট্ৰীম হওক পাৰ্চেণ্টেজ তাৰপিছত আমাৰ নাম্বাৰ ছিষ্টেম হওক তাৰপিছত আমাৰ এলজেব্ৰাৰ হওক লাগিলে বা আমাৰ আদাৰ যিমান টপিক আছে টেকন'মেট্ৰি মেনচুৰেশ্যন যিমান টপিক আছে এনেকৈ যদি আমি চব হিচাপ কৰোঁ একদম ইউনিট ডিজিটৰ পৰা আৰম্ভ কৰি ৰিমাইণ্ডাৰ ডিভিজিবিলিটি যোনে পঢ়িছে গম পায় এইবিলাকো যদি আমি চাই লওঁ আমাৰ হাৰ্ডলি 30ৰ পৰা 40টা টপিক ওলাব আমি 30-40টা টপিক যদি প্ৰথম ভালকৈ এবাৰ পঢ়ি লওঁ ধুনীয়াকৈ কনচেপ্ট ক্লিয়াৰ কৰি পেলাই তাৰপিছত আমি প্ৰেক্টিছ কৰিলে হৈ যাব বেলেগ মেথছত কিবা নাই ঠিক আছে প্ৰতিটো টপিকৰ পৰা আমি কনচেপ্ট পঢ়িব লাগিব প্ৰথম MCQ নহয় তাৰপিছত আমি প্ৰেক্টিছ কৰিম কি MCQ তেনেকৈ মেথছৰ মই ভাবোঁ গোটেইখিনি বস্তু হৈ যাব কিন্তু কনচেপ্ট বিল্ডিঙত গুৰুত্ব দিব লাগিব মেথছৰ ক্ষেত্ৰত নহ'লে মেথছত বহুতৰ প্ৰব্লেম হয় আৰু এনেকৈ আমি পাৰা কুৱেশ্যনকেইটা কৰি নোৱাৰাকেইটা টুক্কা মাৰি যদি 20টাৰ ভিতৰত 15টা কাৰেক্ট কৰি দিব পাৰোঁ আমাৰ কাম হৈ যাব মেথছত ঠিক আছে মই টুক্কা মৰাৰ কথা কিয় কৈছোঁ কাৰণ ইয়াতে নিগেটিভ মাৰ্কিং টোটেলি নাই এডিআৰি যোৱাবাৰ থকা নাই আৰু এইবাৰো নাথাকে ওকে দেন আহোঁ ইংলিছলৈ ইংলিছতো 20টাই কুৱেশ্যন আহিব আৰু ইংলিছতো আমি 20টাৰ ভিতৰত 15টা টাৰ্গেট ল'ম নিজে জনাখিনি প্লাছ টুক্কা মাৰি সব মিলাই মিলি যদি 15টাও কৰিব পাৰোঁ আমি তেতিয়াহ'লে আমাৰ ইংলিছত হৈ যাব 20ৰ ভিতৰত আমি 15টা কুৱেশ্যন শুদ্ধ কৰিব পাৰিলেও আমাৰ হৈ যাব কেনেকৈ কৰিম ইংলিছৰ কাৰণে চবতছে ইম্পৰ্টেণ্ট ৰিডিং কম্প্ৰিহেনশ্যনটো কি থাকে এটা পেছেজ দিয়া থাকে সেইটো পঢ়িব লাগে তাতে তলত কুৱেশ্যন থাকে তাক লৈ 10টা আমি সেয়া কৰিব লাগে তো আটাইতকৈ ইজি গোটেই পেপাৰখনত এইটো নহয় নেকি যে পেপাৰখনতেই এনচাৰ দিয়া আছে আমি জাষ্ট চাই এনচাৰ বিচাৰিব লাগে আটাইতকৈ ইজিটো ৰিডিং কম্প্ৰিহেনশ্যন হ'ব লাগে কিন্তু তাৰ কাৰণে অকণমান অভ্যাস থাকিব লাগিব প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে ইজি হ'ব এনেই হঠাতে ইজি হৈ নাযায় পৰীক্ষাত গৈ যদি কোনোবাই ৰিডিং কম্প্ৰিহেনশ্যন প্ৰথমবাৰৰ কাৰণে দেখে তেওঁৰ কাৰণে ৰিডিং কম্প্ৰিহেনশ্যন কেতিয়াও ইজি নহ'ব উল্টা টান হৈ যাব সেইকাৰণে মই কি কৈছোঁ এতিয়াৰ পৰাই মোৰ এই ষ্ট্ৰেটেজিৰ ভিতৰতে যে সপ্তাহত এটলিষ্ট 2টা 10 মাৰ্কছৰ ৰিডিং কম্প্ৰিহেনশ্যন আপোনালোকে প্ৰেক্টিছ কৰক নাম্বাৰ সেইটো 2 নম্বৰ ইংলিছৰ যিবিলাক বেছিক গ্ৰামাৰ ৰুলছ থাকে ন আমাৰ পাৰ্টছ অফ স্পীচ যিকেইটা আছিলে আমাৰ 8টা সেইকেইটা আৰু যদি 2-এটা কিবা এক্সট্ৰা ৰুলছ আছে গ্ৰামাৰ সেইকেইটা আপোনালোকে শিকক বেছিকখিনি শিকক তাৰপিছত ইংলিছৰো ষ্টেটিক এটা পৰ্চন আছে ষ্টেটিক পৰ্চন মানে কি যেনেকৈ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন ভকেব এইবিলাক এণ্টনিম চিননিম এই বস্তুবিলাক আপোনালোকে কি কৰক মুখস্থ কিছুমান কৰিবই লাগিব উপায় নাই সেইখিনি ষ্টেটিক বস্তু বুলি মই সেইকাৰণে কৈছোঁ কাৰণ সদায় একে থাকে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহিবই আহিব ইডিয়ম এণ্ড ফ্ৰেজ তাৰপৰা আহিবই আহিব ওকে আৰ্টিকেলছক লৈ পেলাই আহিবই আহিব ডিটাৰমিনাৰ্ছক লৈ পেলাই আহিবই আহিব সেইখিনি শিকক বুজক অলপমান মুখস্থ কৰক ইংলিছ কমপ্লিট যদি ভিডিঅ'টোত এবাৰতে আপোনালোকে বুজি নাপায় আকৌ এবাৰ খুলি চাব বা ফৰৱাৰ্ড বেকৱাৰ্ড কৰি চাব কোনোবাখিনি বস্তু যদি প্ৰব্লেম পাই বুজিবলৈ ঠিক আছে দেন লাষ্টত আহিছোঁ মই ৰিজনিঙত আপোনালোকৰ 10 মাৰ্কছ আহিব 10টা কুৱেশ্যন আহিব ৰিজনিঙৰ আটাইতকৈ ইজি পৰ্চন ৰিজনিঙৰ বুলিয়ে কোৱা হয় সদায় চবেই ৰিজনিং ভালেই পায় প্ৰেক্টিছ কৰিও ভাল লাগে হয়নে লজিকেল যিহেতু বস্তুটো গতিকে তাতে আমি 10ৰ ভিতৰত গোটেই 10টা কৰি পেলাই যদি আমি 8 নম্বৰ পাব পাৰোঁ দুটা যদি আমাৰ ভুলো যায় কিবাকৈ টুক্কা চুক্কা চব মাৰি পেলাই 8টা যদি আমি শুদ্ধ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাম ৰিজনিঙত হৈ যাব আৰু একো প্ৰব্লেম নাই ঠিক আছে ৰিজনিঙতো মেথছৰ নিচিনা একে প্ৰথম বেছিকছখিনি শিকক তাৰপিছত প্ৰেক্টিছ বেছিক শিকি পেলাই প্ৰেক্টিছ এনেকৈ কৰিলে হৈ যাব বহুত বেছি টান নহয় এইখিনি আছিলে গোটেই 4টা আমাৰ টপিকৰ আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিব পাৰিম সেইখিনি কথা আৰু এনেকৈ মই যে ক'লোঁ যে জেনেৰেল নলেজত যদি 42টা কুৱেশ্যন শুদ্ধ হয় আৰু মেথমেটিক্সত যদি 15টা ইংলিছত 15টা আৰু ৰিজনিঙত যদি 10টাৰ ভিতৰত 8টা কুৱেশ্যন শুদ্ধ হয় আমাৰ কিমানটা টোটেল শুদ্ধ হ'ব 100টাৰ ভিতৰত 80টা কুৱেশ্যন শুদ্ধ হ'ব ঠিক আছে 100টাৰ ভিতৰত কিমান হ'ব শুদ্ধ 80টা আৰু এডিআৰি গ্ৰেড 3 আমাৰ যিখন গ্ৰেজুৱেট আৰু ডিগ্ৰী লেভেল পেপাৰ থাকে তাতে কি হয় 175 নম্বৰ থাকে প্ৰতিটো কুৱেশ্যনত 1.75 মাৰ্কছ থাকে 100টা কুৱেশ্যন 175 নম্বৰ তাৰ ভিতৰত আমি যদি এনেকৈ 80টা শুদ্ধ কৰোঁ আমি কিমান নম্বৰ পাম 175ৰ ভিতৰত আমি পাম 140 নম্বৰ 140 বহুত হয় 140 কিয় বহুত হয় কাৰণ যোৱাবাৰ যদি মই কাটঅফৰ কথা কওঁ যোৱাবাৰ জেনেৰেলৰ কাটঅফ সেই গ্ৰেজুৱেট উইথ কম্পিউটাৰ যিটো আছে তাত জেনেৰেলৰ কাটঅফ গৈছিলে 126 মইতো 140 কৈ আছোঁ 126 জেনেৰেল মেলৰ গৈছিলে জেনেৰেল ওমেনৰ আৰু কম 113 গৈছিলে কাটঅফ ঠিক আছে অবিচিৰ ল'ৰাৰ 113 কাটঅফ গৈছিলে 175ৰ ভিতৰত মই 140ৰ টাৰ্গেট দি আছোঁ আপোনাক ইমান ওপৰত ৰাখি পেলাই আৰু অবিচিৰ ওমেনৰটো আৰু কম 105 অকল মই কৈছোঁ 140ৰ টাৰ্গেট দি আছোঁ কিমান বেছি আৰু 35 আগলৈ বঢ়াই দি আছোঁ SC যদি চাওঁ 108 গৈছিলে ল'ৰাৰ আৰু ছোৱালীৰ কাৰণে 99 অনলি 175ৰ ভিতৰত আৰু মই কৈছোঁ 140ৰ টাৰ্গেট STৰ কাৰণে ST প্লেইনৰ 105 ল'ৰাৰ কাৰণে 98 ছোৱালীৰ কাৰণে যদি মই SC বা STৰ ছোৱালী
আৰু SC ছোৱালী তেওঁলোকৰ কাৰণে যদি মই কওঁ যদি যোৱা বছৰ যোনে 56টা কুৱেশ্যন শুদ্ধ কৰিছিলে তেওঁলোকৰেই ৰিটেন ক্লিয়াৰ হৈছিলে 100টাৰ ভিতৰত 56টা শুদ্ধ কৰোঁতেই SC আৰু ST ছোৱালীৰ এক্সাম ক্লিয়াৰ হৈছিলে আৰু ST SCৰ ল'ৰাৰ 60টা কুৱেশ্যন কাৰেক্ট কৰোঁতে ৰিটেন ক্লিয়াৰ হৈছিলে কিন্তু আমাৰ টাৰ্গেট ৰিটেন ক্লিয়াৰ কৰাটো নহয় অকল ফাইনেল এপইণ্টমেণ্ট পোৱাৰলৈকে আমাৰ টাৰ্গেট সেইটো সেইকাৰণে মই কৈছোঁ 140 টাৰ্গেট তথাপিও ফাইনেল এপইণ্টমেণ্ট পোৱাটো 140 পাব লাগে বুলি কথা নাই 130 মান পালেগেও হৈ যাব কাৰণ কম্পিউটাৰ টেষ্ট আছে তাতেও মাৰ্কছ 20-25ৰ ভিতৰত চবেই কোনোবাই 10 15 20 উঠাব হয়নে নহয় গতিকে মই একদম হায়েষ্ট মাৰ্ক পাইছোঁ ইমান যদি হৈ যায় কোনো টেনশ্যনেই নাই মই যেটো আইডিয়া দিলোঁ তেনেকৈ যদি কৰা যায় ঠিক আছে এতিয়া আহিলে আমি তেতিয়াহ'লে বুজি পালোঁ যে আমাৰ টাৰ্গেট হ'ল 80টা কুৱেশ্যন আমি কাৰেক্ট কৰিব লাগে ইনফেক্ট মই ক'ম 75ৰ পৰা 80 একদম 80 নহ'লেও হ'ব 75 to 80 কাৰেক্ট কৰিলেও আমাৰ হৈ যাব কিন্তু কৰিম ক'ৰ পৰা কথাটো হ'ল সেইটো আমি পঢ়িম ক'ৰ পৰা এই মেথছ ইংলিছ ৰিজনিং জিঅ'গ্ৰাফি জিকে তো মই প্ৰথম কথা কওঁ যে যদি বহুত সময় থাকে তেতিয়া মই কওঁ যিকোনো চ'ৰ্চৰ পৰা পঢ়িব পাৰে ইউটিউবৰ পৰা বিচাৰিব পাৰে PDF বিভিন্ন জেগাৰ পৰা ল'ব পাৰে কাৰণ ময়ো তেনেকুৱাই কৰিছিলোঁ মোৰ হাতত বহুত সময় আছিলে মই বহুত আগতে ষ্টাৰ্ট দিছিলোঁ বিশেষকৈ SSC কাৰণে পঢ়া ষ্টাৰ্ট দিছিলোঁ তেতিয়া মই বহুত বেলেগ জেগাৰ পৰা চাইছিলোঁ নোটছ গোটাই পেলাই মই অলমষ্ট 1.5 বছৰমান আগৰ পৰা প্ৰিপেৰেশ্যন কৰি আছিলোঁ গতিকে এডিআৰিও মোৰ ভাল সময়তে হৈ গ'ল মই বহুতখিনি প্ৰিপেৰেশ্যন কৰাৰ পিছত যিহেতু পালোঁ দিবলৈ এডিআৰিটো গতিকে মোৰ প্ৰব্লেম হোৱা নাই মই তেনেকৈ গোটেইখিনি চাইছিলোঁ কিন্তু এতিয়াও যদি কোনোবা বিচাৰে তেনেকৈ চাব পাৰে বিভিন্ন ইউটিউব চেনেল আছে মেথছৰ ভাল টিচাৰ আছে ইংলিছৰ আছে ৰিজনিং জিকে চবৰে আছে আপোনালোকে তাৰ পৰা চাই প্ৰিপেৰেশ্যন ধুনীয়াকৈ এই ষ্ট্ৰেটেজিটো ফ'ল' কৰি পেলাই কৰিব পাৰে নাম্বাৰ 1 কথা সেইটো নাম্বাৰ 2 কোনোবাই যদি গাইডেন্স লৈ কৰিব বিচাৰিছে যিহেতু সময় কম আছে এই কম সময়ত যদি কোনোবা বিচাৰিছে যে এটা জেগাতে যদি মই এই গোটেই বস্তুখিনি পাই যাওঁ জিকে পাই যাওঁ ৰিজনিং পাই যাওঁ ইংলিছ আৰু মেথমেটিক্স গোটেইখিনি যদি বুজাই দিয়া কনচেপ্ট গোটেই ফুল চিলেবাছ মই এটা জেগাত পাই যাওঁ তেতিয়াহ'লে মোৰ কাৰণে বহুত টাইম ছেভ হৈ যাব বহুত টাইম বাচি যাব মই অনলাইনত ইউটিউবত বেলেগ চেনেল বিচাৰি ফুৰাতকৈ মই PDF বিচাৰি পেলাই গোটেইখন ঘূৰমুটিয়াই ফুৰাতকৈ মই যদি এটা জেগাত পাই যাওঁ গোটেই PDFখিনি মই ৰিভিজন কৰিব পাৰে এটা জেগাত যদি মোক টিচাৰে বুজাই দিয়ে বেছি ভাল হয় তেনেহ'লে কোচিঙলৈ যাব পাৰে আৰু কোচিঙৰ ক্ষেত্ৰত কোচিং বহুত আছে সকলো কোচিং ভাল হয় আৰু কিন্তু মোক যদি সোধে মই ষ্টাডি ইনচাইটৰ কথা সদায় কওঁ কাৰণ মোৰ কাৰণে ইজি হয় ক'বলৈ ইজি হোৱাৰ কাৰণটো কি মোৰ ভাইটি আছাম পুলিচৰ প্ৰিপেৰেশ্যন কৰি আছে সাব ইন্সপেক্টৰ তাকো মই ষ্টাডি ইনচাইটৰ পাই দিছোঁ এতিয়া মোৰ ভাইটিকটো মই এনেই নিদিম ল'বলৈ মৰিগাঁৱত থাকেহি তাৰ কাৰণে মই ষ্টাডি ইনচাইটৰ তন্নকে চাইছোঁ ভিতৰত গৈ কি কণ্টেণ্ট দিয়া আছে কণ্টেণ্ট ভাল আছে সেইটো কাৰণে মই তাক লোৱাই দিছোঁ কাৰণ মই নিজে পঢ়াব সময় নাপাওঁ তাক গতিকে আপোনালোককো যদি তেনেকৈ ল'ব বিচাৰে এটা চ'ৰ্চৰ পৰা তেতিয়াহ'লে মই ক'ম বাকী সকলোৱে ভাল হ'ব পাৰে বা বেয়া থাকিব পাৰে মই নাজানো কিন্তু ষ্টাডি ইনচাইটৰ কথাটো মই ক'ব পাৰোঁ এটলিষ্ট তেওঁলোকৰ গোটেইখিনি কণ্টেণ্ট ভাল হয় টিচাৰে কেনেকৈ পঢ়ায় মই নিজে চাইছোঁ আপোনালোকে বিশ্বাস কৰিব পাৰে ইমানখিনি তাৰ পৰা গৈ পেলাই ল'ব পাৰে ঠিক আছে আৰু সময়ৰ কথা মই কওঁ ষ্টাডি ইনচাইটত বহুতে কয় যে কণ্টেণ্ট বহুত দিয়া আছে আমি কেনেকৈ পঢ়িম মই কওঁ যদি ষ্টাডি ইনচাইটত 500টা ভিডিঅ' যদি দিয়া আছে 500 ভিডিঅ' যদি দিয়া আছে প্ৰতিটো ভিডিঅ' 1 ঘণ্টা নাথাকে কিছুমান কম থাকে কিছুমান বেছিও থাকে মই এভাৰেজ যদি কওঁ যদি 450 ঘণ্টাও দিয়া আছে 450 ঘণ্টাৰ যদি ভিডিঅ' গোটেই কোৰ্চৰ ভিতৰত দিয়া আছে এনাফ 450 ঘণ্টা ধেমালি নহয় গোটেই সব বুজাই থোৱা আছে তাত ঠিক আছে এভৰিথিং কাৰেণ্ট এফেয়াৰ্ছ সব বুজোৱা আছে তাত তো 450 ঘণ্টাও যদি তাত ক্লাছ দিয়া আছে টোটেল তাক যদি মই ডেইলি 7 ঘণ্টাকৈ দিওঁ ভিডিঅ' চাওঁ তেতিয়াহ'লে 64 দিনত মানে 2 মাহত মোৰ গোটেই ক্লিয়াৰ হৈ যাব গোটেই চিলেবাছ কমপ্লিট হৈ যাব মানে ষ্টাডি ইনচাইটত মোৰ দেন এনাফ পঢ়াই দিছে চিলেবাছতকৈ বাহিৰত গৈ পঢ়াই দিছে ইনফেক্ট APSC প্ৰিলিমছ লেভেলত হৈ যাব এনেকুৱাকৈ পঢ়োৱা আছে গতিকে ডেইলি 7 ঘণ্টাকৈ দিলেও 64 দিনত অৰ্থাৎ 2 মাহত চিলেবাছ কমপ্লিট হৈ যাব আছে আমাৰ হাতত 4 মাহ আৰু পিছৰ 2 মাহ আমি 3-4 বাৰ ৰিভিজনো কৰিব পাৰিম আৰু ইমানখিনি কৰাৰ পিছত ক্লিয়াৰ নোহোৱাৰ কোনো কথাই থাকিব নোৱাৰে যদি ষ্টাডি ইনচাইটৰ কোৰ্চ লোৱাৰ পিছত কাৰোবাৰ এক্সাম ক্লিয়াৰ নহয় তেতিয়াহ'লে অনেষ্টলি যদি নিজক সুধি চাই গম পাব এইটো হ'ল নিজৰ গাফিলতিৰ কাৰণে নিজে ভালকৈ নপঢ়াৰ কাৰণে নহ'লে কণ্টেণ্ট পূৰা পৰি আছে তাত আপোনালোকে গৈ পেলাই চাব পাৰে আৰু এনেকৈ গোটেই প্ৰিপেৰেশ্যনটো আপোনালোকে চলাই নিব পাৰে ষ্টাডি ইনচাইটৰ জৰিয়তে তাতে জিকে মেথছ ইংলিছ ৰিজনিং চবৰে 100% ফুল চিলেবাছ কভাৰ কৰা আছে PDF দিয়া হ'ব ৰিভিজনৰ কাৰণে অসমীয়াতো থাকিব ইংলিছৰো থাকিব একো টেনশ্যন ল'ব লাগে দুটা মিডিয়ামতে পঢ়া হ'ব দুটা মিডিয়ামৰ ষ্টুডেণ্টে ল'ব পাৰিব আছাম পুলিচ সাব ইন্সপেক্টৰ পঢ়ি থকা কোনোবাই বা কনষ্টেবলৰ কাৰণে পঢ়ি থকা কোনোবাই যদি বিচাৰিছে ল'ব পাৰিব আপোনালোকে তাৰ পৰা ডিটেইলছত গোটেইখিনি পঢ়িব পাৰিব ওৱান ষ্টপ সলিউশ্যন বুলি মই ভাবোঁ ষ্টাডি ইনচাইট হ'ব যদি আপোনালোকে ল'ব বিচাৰে তাৰ পৰা পঢ়িব বিচাৰে গাইডেন্স লৈ পেলাই গোটেইখিনি ভিডিঅ' অলৰেডি আপলোড কৰা আছে আপোনালোকে তেতিয়াহ'লে এইটো নাম্বাৰ যিটো দিয়া আছে মোৰে নাম্বাৰ হয়তো আপোনালোকে মেছেজ কৰিব পাৰে যে দাদা কোৰ্চৰ ডিটেইলছখিনি জানিব বিচাৰিছিলোঁ বা কেনেকৈ ল'ম এই কেনেকৈ ল'ব ক'ত পে'মেণ্ট কৰিব লাগিব কি এপ ডাউনলোড কৰিব গোটেই কথাখিনি মই আপোনালোকক জনাই দিম মোক যদি এবাৰ মেছেজ এটা কৰি দিয়ে কোৰ্চটোৰ বিষয়ে তেতিয়াহ'লে পাই যাব গোটেইখিনি কথা গতিকে আজিলৈ মানে আশা কৰোঁ যদি কোনোবাই কৰা নাছিলে প্ৰিপেৰেশ্যন এইখিনি আইডিয়া পোৱাৰ পিছত আকৌ ভালকৈ আৰম্ভ কৰিব সময় আমাৰ হাতত 4 মাহমান আছে আৰু এনেদৰে প্ৰিপেৰেশ্যন ভালদৰে চলাই থাকিব আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ